সম্মানীয় মোৰ অতি শ্ৰদ্ধাৰ এই প্ৰতিবাদী সভাত উপস্থিত থকা দুৰ্ভগীয়া চৰকাৰৰ অন্যায়ৰ বলি হোৱা প্ৰতিজন দুৰ্ভগীয়া পৰিয়ালৰ মোৰ অতি শ্ৰদ্ধাৰ অভিভাৱক মাতৃসকল পিতৃ সমতুল্য বয়োজ্যেষ্ঠ ব্যক্তিসকল আমচুৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টাকে আদি কৰি আমচুৰ সমূহ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া বিলাসীপাৰা জিলা সমিতিৰ সমূহ বিষয়ববীয়া বিভিন্ন জিলাৰ পৰা অহা আপোনালোকৰ এই দুখৰ সময়ত আপোনালোকৰ সংগ দিবৰ কাৰণে অহা বিভিন্ন জিলাৰ পৰা অহা আমাৰ কেন্দ্ৰীয় প্ৰতিনিধিসকল জিলা প্ৰতিনিধিসকল আৰু মোৰ অতি শ্ৰদ্ধাৰ অঞ্চলবাসী ৰাইজ আৰু আজিৰ এই প্ৰতিবাদস্থলীত আমাক সহযোগ কৰা ধুবুৰী জিলা প্ৰশাসন আৰু সাংবাদিক বন্ধুসকল আজি আমি এই প্ৰতিবাদ সুখত কৰা নাই এই প্ৰতিবাদ কৰিছো যে ভাৰতবৰ্ষৰ মাটিত অসমৰ বুকুত গণতন্ত্ৰ ভলন্তিত হৈছে সংবিধানক ধ্বংস কৰা হৈছে কাৰ নেতৃত্বত কৰা হৈছে ৰাইজে নিৰ্বাচন কৰি দিয়া ভাৰতীয় সংবিধানৰ শপত খোৱা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত গণতন্ত্ৰক কবৰ দিয়া হৈছে সংবিধানক ধূলিসাৎ কৰি দিয়া হৈছে এইটো আমি কোনো পদ্ধতিতেই নামানো গণতন্ত্ৰ আমি ৰক্ষা কৰিবই লাগিব সংবিধান আমি চলিবই লাগিব আজি যিজন মুখ্যমন্ত্ৰী সংবিধানৰ শপত খাই সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ন সমবিকাশ আৰু সমমৰ্যাদাৰে তেওঁ নেতৃত্ব প্ৰদান কৰিব বুলি কৈছিল এই কথাটো আজি স্পষ্টভাৱে প্ৰমাণ হৈছে যে তেওঁ মিছাৰ আশ্ৰয় লৈছিল আৰু যিজন মানুহে সংবিধানৰ শপত খাই মিছাৰ আশ্ৰয় ল'ব পাৰে বিশ্বৰ বুকুত ইয়াতকৈ মিছলীয়া মুখ্যমন্ত্ৰী ৰাজনৈতিক নেতা বিশ্বৰ বুকুত নাই মই এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো উজনিৰ পৰা নামনি মধ্যৰ পৰা বৰাক উপত্যকালৈ এটা ভুল মেছেজ দিয়া হয় যে আমচুৱে উচ্ছেদৰ বিৰোধিতা কৰিছে মই স্পষ্টকৈ কৈছো আমচুৱে উচ্ছেদৰ বিৰোধিতা কৰা নাই কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাছি বাছি অমানৱীয়ভাৱে সংবিধান বহিৰ্ভূতভাৱে যি ধৰ্মীয় সংখ্যালঘুসকলক অন্যায়ভাৱে ভাৰতীয় নাগৰিকক উচ্ছেদ কৰিছে তাৰ বিৰোধিতা আমি কৰিছো আমি এশবাৰ কৰিম তাত যদি কোনোবাই ৰেজল্ট কৰিম বা আমচুৰ কৰ্মকৰ্তাক যদি কয় যে সন্দেহজনকৰ দালাল বাংলাদেশীৰ দালাল হাজাৰবাৰ কলেও আমি কেৰেপ নকৰো কাৰণ আমি ভাৰতীয় নাগৰিকৰ পক্ষত কথা কৈছো মই মানৱতাৰ পক্ষত কথা কৈছো য'ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হিটলাৰী শাসনৰ বিৰুদ্ধে কথা কৈছো আমি কোনো বিদেশীৰ বিৰুদ্ধে কথা কোৱা নাই বুকুত দম আছে কাৰণে মই আজি বিলাসীপাৰা ধুবুৰীত কৈ গৈছো ধুবুৰীত বহুতে ভাবে যে ধুবুৰীটো বাংলাদেশৰ লগত থাকি এই ধুবুৰীৰ মাটিত মই কৈ গৈছো ৭১ চনৰ পিছত যদি মই বেলেগত নাযাওঁ এখোজ আগুৱাই গৈ কৈছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি মেচিন লগাই দিয়ক ৭১ৰ পিছত যদি এজন মুছলমান বাংলাদেশী দেখুৱাই দিব পাৰে আপুনি খেদিব নালাগে কলাৰত ধৰি বাংলাদেশ বৰ্ডাৰ আমচুৱে পাৰ কৰাই দিয়ে বাংলাদেশীৰ ৰক্ষক আমি নহয় বাংলাদেশী